হেল্ল' বন্ধু, স্বাগতম। আজি আপোনালোকক এই ভিডিঅ'টোত এইকাৰণে প্ৰস্তুত কৰা হৈছে যে সাঁচি খেতিৰ ওপৰত যিমানখিনি গৱেষণা হ'ব লাগে সিমানখিনি গৱেষণা হোৱা নাই। সেইকাৰণে আমি সাঁচি গছৰ বিষয়ে সবিশেষ তথ্য যিমানখিনি জানিব লাগে সিমানখিনি আমি জনা নাই। আজি এটা অতি সাংঘাতিক কথা আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ। সেইটো হৈছে যেতিয়া এজোপা মিঠা খাচি, আমি কৈ আছোঁ মিঠা খাচি, কিন্তু বন্ধু কথা হ'ল যে মিঠা খাচিৰো জাত আচলতে কেইবাটাও আছে। এই যিটো মিঠা খাচি, এইবিলাক আপুনি দেখি আছে খাচি গছ, এই মিঠা খাচি যিটো, এই মিঠা খাচিটোত আপুনি দেখিছে ক'লা আৰু বগা দুটা ৰং দেখিবলৈ পাইছে, আৰু কিন্তু সি পুলুঙা, চব একেবাৰে পুলুঙা। কিন্তু যিকোনো খাচি, মিঠা খাচি বুলিলেই প্ৰথম কথাটোত আমি বুজিব লাগিব সি সদায় পুলুঙা হৈ যায়। আৰু পুলুঙা হৈ যোৱাৰ পিছত সেই মিঠা খাচিজোপাত পোকে ধৰিবও পাৰে আৰু নধৰিবও পাৰে। যেতিয়া মিঠা খাচিজোপাত খুব পোকে ধৰিব তেতিয়াহ'লে সেই খাচিজোপাই আৰু উন্নতি কৰিব নোৱাৰে। সেই খাচিজোপা আপুনি এদিন নহয় এদিন যিমান দামেই নাপাওক আপুনি বিক্ৰী কৰিবলৈ বাধ্য। কিন্তু যদি খাচিজোপা মিঠা খাচি হয় কিন্তু পোকে ধৰা নাই, মিঠা খাচি হয় কিন্তু পোকে ধৰা নাই, সি কিন্তু বাহন ক্ষমতাটো তাৰ খুব থাকিব। সি ডাঙৰ হৈ যাব, একেবাৰে ডাঙৰ হৈ যাব। যেতিয়া ডাঙৰ হৈ যাব, তাৰ 5 ফুট 6 ফুট এনেকুৱা গোলাই হৈ যাব। হৈ যোৱাৰ পিছত একেবাৰে স্বাভাৱিকভাৱেই তাৰ ভিতৰত কিন্তু এটা মাল ধৰিব, আৰু সেই মালটো ধৰিব একেবাৰে ওপৰত, আৰু সি লাহে লাহে তললৈ বহি আহিব। আহি এদিন সি একেবাৰে মাটি পাই যাব, মানে একেবাৰে মূঢ়াটোলৈকে সি আগৰ হৈ যাব। অতি দুষ্প্ৰাপ্য। বহু বৃদ্ধ লোকৰ মুখত আগতে শুনিবলৈ পাইছিলোঁ যে সাঁচি গছৰ ডিল সেইটোৱে, মানে এজোপা গছ মেচিয়ৰ যেতিয়া হৈ যাব, তাৰ ভিতৰত কলডিল সদৃশ এটা বস্তু, মানে মাল, সি আহি যাব। একদম স্বাভাৱিকভাৱেই আহি যাব। তাত কোনো পোকৰ প্ৰয়োজন নহয়, কোনো ঘাপৰ প্ৰয়োজন নহয়, কোনো ফুটাৰ প্ৰয়োজন নহয়। সেইকাৰণে মই বহুত ভিডিঅ'ত আপোনালোকক আগতে কৈ আছোঁ যে মাল নধৰা সাঁচি গছজোপাই আচল সাঁচি গছ। কিন্তু আমি সেই কাৰ্যটো সম্পন্ন হ'বলৈ আমি ৰৈ নাথাকোঁ। আমি গছবোৰ আদ বয়সতেই বিক্ৰী কৰি দিওঁ। গতিকে আমি এজোপা সাঁচি গছত প্ৰকৃত মূল্য নাপাওঁ। এতিয়া চাওক, আমাৰ এই গোটেই গা গছডালত যেতিয়া ফুটা হৈ যায়, আৰু ফুটা হৈ যোৱাৰ পিছত যদি মিঠা খাচি হয়, তেতিয়াহ'লে সেই তাত যিখিনি আগৰ জন্ম হ'ব বা আগৰৰ সৃষ্টি হ'ব, সেই আগৰখিনি আগৰ হৈ থাকিব। সেই আগৰখিনি কোনো কাৰণত ধ্বংসপ্ৰাপ্ত নহয়, মাত্ৰ সি বৃদ্ধিহে হৈ যাব। সেই কাৰ্যটো কিন্তু যিটো কলডিল সদৃশ মই খাচি আগৰৰ কথা কৈছোঁ, তাতকৈ কিন্তু বহুত পৃথক। তাৰ কালাৰটো বহুত পৃথক আহিব। যদি জোল বৈ অহা পোকটো নেলাগি গোটা গোটা দানা পেলোৱা পোকটো লাগে, তেতিয়াহ'লে সেই মালটো আৰু আপুনি হোল কৰি বনোৱা মালটোৰ মাজত একো পাৰ্থক্যই নাথাকে। মানে দুইটা বস্তু একেই। সেইকাৰণেই যিবিলাক অঞ্চলত পোক নাই, সেই অঞ্চলৰ মানুহবিলাকেও সাঁচি গছৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, আৰু হাজাৰ হাজাৰ সাঁচি গছ বিভিন্ন দেশে কৰিছে, য'ত নেকি এই পোকটো পাবলৈ সমূলিয়ে নাই। যি কি নহওক বন্ধু, সেইকাৰণে আপুনি
বা মই হতাশ হোৱাৰ কোনো কাৰণ নাই। যদি মই এতিয়া কৈছোঁৱেই যে প্ৰায় 25ৰ পৰা 35 বছৰ বয়সৰ ল'ৰাবিলাকে, তৰুণ যুৱকসকলে মোৰ ভিডিঅ' 50% চাইছে, তেওঁলোক উপকৃত হ'ব। কিন্তু যিবিলাক 40-45 বছৰৰ মানুহে চাইছে, তেওঁলোকে যদি সাঁচি খেতি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, পিছৰ প্ৰজন্মলৈ উপকাৰ হ'ব। কিন্তু সেই 40 বছৰ বয়সৰ মানুহজনে সাঁচি গছডাল ৰুলে, 60 বছৰত তেওঁ মানুহজনৰ বয়স যেতিয়া 60 বছৰ হ'ব, গছডালৰ বয়স তেতিয়া 20 বছৰ হ'ব। 20 বছৰতে বা 20 বছৰ আগতে তেওঁ বিকিব লাগিব। 20 বছৰৰ আগতে যদি গছডাল বিকিব লাগিব, তেতিয়াহ'লে আপুনি যিমানখিনি কাৰ্য কৰক চব আৰ্টিফিচিয়েল বুলি ধৰি ল'ব লাগিব। কাৰণ আচল মালটো, আচল আগৰটো হ'বলৈ ইয়াক বহুত বয়স লাগে। এজোপা গছক মিনিমাম এজন মানুহৰ বয়সৰ সমানেই বয়স লাগে। মানে এজন মানুহৰ প্ৰকৃত বয়স 120 বছৰ। কিন্তু আমি বয়সবিলাক কমাই পেলাইছোঁ। আমাৰ বয়সবিলাক কমাই পেলাইছোঁ। প্ৰত্যেকজন মানুহে আমাৰ আহাৰ বিহাৰ, খাদ্যাভ্যাস ইত্যাদি ইত্যাদি আপোনালোকক নকলেও হ'ব। আমি আমাৰ আয়ুসবিলাক নিজেই কমাই পেলাইছোঁ, আৰু গতিকে আমাৰ বয়সৰ হাৰ 65 বছৰ 70 বছৰতে সমাপ্তি হোৱা আমি দেখিবলৈ পাইছোঁ। অতি জনা মানুহ আপুনি চাওক, গুণাৰাম খনিকৰ অতি জনা মানুহ, কিন্তু তেখেতেও 75 বছৰতেই ইহলীলা সম্বৰণ কৰিবলগীয়া হ'ল। অতি জনা মানুহ গুণাৰাম খনিকৰ, ভেষজ বিজ্ঞানী। তেওঁ নিজকে ৰক্ষা কৰিব নোৱাৰিলে। কেলৈ নোৱাৰিলে? যিটো আমাৰ জলবায়ুটোৱে এতিয়া পৰিৱৰ্তন হৈ গৈছে। সেই জলবায়ুত আমি যিখিনি উশাহ নিশাহ লৈছোঁ, সেই উশাহ নিশাহবিলাকেই প্ৰদূষণযুক্ত হৈ গৈছে। গতিকে আমাক বচাই ৰাখিব একমাত্ৰ এই সাঁচি গছে। আমি সাঁচি গছৰ ধূনা জ্বলাবলৈ আৰম্ভ কৰি দিব হ'ল। এই সাঁচি গছ বিক্ৰী কৰি আমি প্ৰচুৰ টকা ল'ম, সেই ধান্দাটো কৰি নাথাকি আমি সাঁচি খেতি কৰি নিজেই ব্যৱহাৰ কৰিম। যেনেকৈ এজন মানুহে গাখীৰ কাৰণে গৰু পুহিছে, এজনী গাই পুহিছে, গাইজনীয়ে গাখীৰ দিয়ে 1/2 লিটাৰ, আৰু তেওঁ সেই 1/2 লিটাৰ গাখীৰ বিক্ৰী কৰি তেওঁ ইটো খাইছে। মানে 1/2 লিটাৰ গাখীৰ তেওঁ নি পেলাই কাষৰ মানুহ ঘৰত দিয়ে, আৰু পইচাটো নি তেওঁ এটা বেলেগ কামত খটাইছে, যিটো সদায় তেওঁ কৰি থাকে। তেতিয়াহ'লে এই মানুহজনৰ গৰু পুহি কিবা ফাইদা হ'লনে? গৰু পুহিছে ঠিকেই, গাখীৰ দিছে ঠিকেই, কম ওলাইছে কোনো কথা নাই, কিন্তু সেইকণো তেওঁ বিক্ৰী কৰি পেলাই ল'ৰা ছোৱালী মুখৰ পৰা বিক্ৰী কৰি নিজে বেয়া ধৰণে ব্যৱহাৰ কৰিছে পইচাটো। এতিয়া আমাৰ কথাটো ঠিক তেনেকুৱাই হৈছে। সাঁচি খেতি কৰিছোঁ, সাঁচি গছ বিকিছোঁ, পইচা পাইছোঁ, কিন্তু আমাক নিজক ৰক্ষা কৰিব পৰা বস্তুটো আমি আনক দি দিছোঁ। গোলাঘাট গ'ল, হোজাই গ'ল, বম্বে গ'ল, ডুবাইলৈ গ'ল। আমাৰ সাঁচি গছৰে ডুবাই মানুহবিলাকে আয়ুস বৃদ্ধি কৰিছে, তেওঁলোকৰ জলবায়ু প্ৰদূষণমুক্ত কৰিছে। যেনেকৈ আপুনি চাওক, গোটেই ডুবাইখনেই প্ৰদূষণমুক্ত হৈ গৈছে। যেতিয়া আমাৰ অলপ দিনৰ আগত এটা কাৰ্বাইন দুৰ্ঘটনা যে হৈছিল, কিন্তু এখন গাঁৱত এজনো মানুহ নমৰিছিল, হাজাৰ হাজাৰ মানুহ মৰিছিল, কিন্তু এখন গাঁৱত এজনো মানুহ মৰা নাছিল। আৰু ইতিমধ্যে সেই গাঁওখনত কি হৈছিলে, হোম যজ্ঞ চলি আছিল। আম কাঠত ঘিউ দি হোম যজ্ঞ কৰি আছিলে। গতিকে চাওক কেনেকৈ এই কাৰ্যবিলাকে আমাক ৰক্ষা কৰিব পাৰে। মানে হোম যজ্ঞত আম কাঠত যেতিয়া পিয়ৰ ঘিউ দি জ্বলোৱা হয়, তেতিয়া সি গোটেই বায়ুমণ্ডল
এটা গ্ৰীণ হাউচৰ সৃষ্টি কৰি দিয়ে। তাত বেলেগ গেছ প্ৰৱেশ কৰিব নোৱাৰে। সি এটা আমাক ছাতিৰ দৰে আৱৰি ধৰে। যদি আপুনি এই সাঁচি গছৰ আগৰটো জ্বলায়, আপোনাৰ যদি ৰুমৰ ভিতৰত জ্বলায়, আপোনাৰ ৰুমটোত সি এনেকুৱা এটা অদৃশ্য ছাতিৰে আৱৰি পেলাব, আপুনি কিন্তু গমেই নাপাব। আপুনি গম নোপোৱাকৈ আপোনাৰ ৰুমটো প্ৰদূষণমুক্ত কৰি ৰাখিব। আৰু এমাহ, আপুনি যদি এমাহৰ ভিতৰত আকৌ এদিন জ্বলাই দিছে, আকৌ এমাহ। গতিকে আপুনি বেছি জ্বলাবৰ প্ৰয়োজন নাই, 2 গ্ৰাম 3 গ্ৰাম জ্বলালেই হয়। আৰু আমাৰ যেতিয়া নিজৰ বাৰীৰ বস্তু, আমি যদি এডাল সাঁচি গছ কাটোঁ, আমি এবছৰ জ্বলাব পাৰিম। 12 দিনহে জ্বলাব লাগে। কিয় নজ্বলাওঁ? বন্ধুসকল, জ্বলাবলৈ আৰম্ভ কৰি দিয়ক। চাওক, গোটেই বায়ুমণ্ডলে যদি প্ৰত্যেক ঘৰ মানুহৰ মাজত এইটো প্ৰসাৰ হৈ যায়, প্ৰচাৰ হৈ যায়, চবৰে যদি কৰিবলৈ যায়, এবাৰ গোটেই গাঁওখনে প্ৰদূষণমুক্ত হৈ যাব আৰু এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি হ'ব। মানুহবিলাক কাৰ্যক্ষম হ'ব, দীৰ্ঘায়ু হ'ব, সুন্দৰ চিন্তাধাৰা আহিব, দন হাই কাজিয়া পোচাল নাইকিয়া হ'ব। কোনোবাই কিবা ক'লেও কয় সি তেনেকুৱাই, কোনোবাই কিবা এটা ক'লেও কৈ দিব সি তেনেকুৱাই, কথা চেছ। কি কৈছ বুলি নকয়। আৰু বেয়া কথা মানুহৰ মাজত নোলাবই, কাৰণ যেতিয়া নেকি মস্তিষ্ক ঠিক থাকিব, ব্ৰেইনত যদি ফাইন অক্সিজেন সোমাই থাকে, যেনেকৈ গাড়ী এখনত যদি ডিজেলটো মানে কি এইটো গিয়েৰ অইলটো বা আপোনাৰ মবিলটো যদি কমি থাকে, তেতিয়া গাড়ীখনত ধোঁৱা মাৰিবই। যদি মবিল ঠিকে থাকে, মবিলটো যদি নজ্বলে, তেতিয়া গাড়ীখনে ধোঁৱা নেমাৰে। গতিকে আমাৰ বস্তুখিনি কিবা বহা দুটা হৈছে, দেহত কিবা বস্তু বহা দুটা হৈছে, সেইকাৰণে আমাৰ খং উঠিছে, আমাৰ কাজিয়া হৈছে, আমাৰ ইজনে সিজনক বেয়া পোৱা হৈছোঁ। সেই সমূলঞ্চে সকলোখিনি দূৰ কৰিব পৰা ব্যৱস্থা আছে এই সাঁচি গছত। এনেতো ভগদত্তই দুৰ্যোধন কি যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত এই সাঁচি গছৰ যোগান ধৰিছিলেনে? সাঁচি গছৰ আগৰ যোগান ধৰিছিলেনে? স্বয়ং ভগৱান কৃষ্ণৰ নিৰ্দেশ আছিল। কিন্তু আমি অৱশ্যে বহুত জেগাত এনেকুৱা প্ৰচলিত নিয়ম আছে যে আমাৰো আছে। আমি মৃতকক সৎকাৰ কৰোঁতে এডাল সাঁচি গছ পুলি এটা হ'লেও আমি দিওঁ। ভাল কথা। আমিনো চন্দন ক'ত পাম? চন্দনতকৈও মূল্যৱান বস্তু। হেল্ল' বন্ধু, আপুনি চন্দন খেতিও কৰিব পাৰে, কিন্তু কথা হ'ল 1 কেজি চন্দন কাঠৰ মূল্য 400 টকা। আপুনি এই যে পুলিটো দেখি আছে, এনেকুৱা এটা চন্দন পুলিত কমেও 1 কুইণ্টল হ'ব, 40,000 টকা। থাকিবনে পুলিটো? লৈ যাব। মই নাভাবোঁ চন্দন খেতি কৰি কোনোবা কোটিপতি হ'ব। অৱশ্যে কৰাটো বেয়া নহয়, মই নকৰিবলৈ নকওঁ। যদি ভালকৈ কৰিব পাৰে, আকৌ বিক্ৰী কৰিবৰ কাৰণে বজাৰখন ক'ত পাব? মেহগনি গছেও লাখ টকা দিয়ে বুলি কয়, কিন্তু বজাৰখন কেতুৰী হালধিও ঠাৱনি পোৱা নাই। বিঘা বিঘা কেতুৰী হালধি কৰিছিলে মানুহে, কিন্তু যেতিয়া কৰিলে তাৰপিছত কিনা মানুহ নাই। বান্দৰ কেঁকুৰা, যিটো বান্দৰ কেঁকুৰা এটা আছে যে মানুহক ঘাইল কৰা বান্দৰ কেঁকুৰাটো নহয়, 1 কেজি গুটি দাম 25,000। বহুত মানুহে কৰিলে, তাৰপাছত কিনোতা নাই। কিন্তু এই সাঁচি গছত আমাৰ তেনে ভয় খোৱাৰ ঠগ খোৱাৰ কোনো চান্স নাই। আপুনি কৰি থওক ঢাপৰ দাঁতিত, ময়ো কৰি থৈছোঁ, এইবোৰ ঢাপে ঢাপে হৈ আছে। ঢাপে ঢাপে হৈ থকা সাঁচি গছ আপোনাক একো আমনি নকৰে। ই মাটিৰ উৰ্বৰতা শক্তিও নষ্ট নকৰে। সাৰ পানী দিলেও তাৰ আপত্তি নাই, নিদিলেও তাৰ কোনো আপত্তি নাই। এইবোৰ গছ হৈছে সাঁচি। ইয়াক মই সাৰ যদি দিছোঁ ভাল কথা, যদি সাৰ দিয়া নাই তেতিয়াও সিহঁতি কোনো আমনি নকৰে। এইটো চাওক, এই পুলিকেইটা মই ৰুই থৈছোঁ।
কিমান সুন্দৰ দিলেও ল'ব। মোৰ অৱশ্যে মই দি থৈছোঁ, কাৰণ মই সোনকালে বিকিম বুলি ভাবিছোঁ, নিবিকিবও পাৰোঁ, কোনো আপত্তি নাই। এনেকৈ আপুনি কৰি থাকক। হেল্ল' বন্ধু, সদায় যেতিয়া কথা পাতিয়ে থাকিম, আজিয়ে গোটেইখিনি কথা পাতি শেষ নকৰোঁ। আকৌ লগ পাম, আকৌ পাতিম। আজিলৈ ইমানতে আহিছোঁ। ধন্যবাদ।